ৰুৰেল এৰিয়াত কেনেদৰে নিজৰ বিজনেছ গ্ৰ' কৰিব পাৰে তাৰ বিষয়ে ডিছকাশ্যন কৰিম। নাম্বাৰ 1 হৈছে আপুনি নিজৰ ছাৰ্ভিচেছ বহাওক। আপুনি যদি এতিয়া যিকোনো এটা ছাৰ্ভিচ কৰি আছে, ডিষ্ট্ৰিক্ট কৰি আছে অনলি, সেৱা সেতু কৰি আছে, লেণ্ড ৰেকৰ্ডৰ কাম কৰি আছে, পেন কাৰ্ডৰ কাম কৰি আছে, আধাৰ কাৰ্ডৰ কাম কৰি আছে, পেঞ্চন কাম কৰি আছে, বা যিকোনো ধৰণৰ যদি আপুনি কাম কৰি আছে, তেতিয়াহ'লে আপুনি নিজৰ বিজনেছ বঢ়াবৰ কাৰণে আপোনাৰ ছাৰ্ভিচ বহাওক। প্ৰথম কাম হ'ল আপোনাৰ সেইটো। আপুনি ডিফাৰেণ্ট কেটেগৰীত ছাৰ্ভিচেছ এক্সপাণ্ড কৰক, আৰু তাৰ কাৰণে কি হ'ব, গাঁৱৰ মানুহে প্ৰতিটো ছাৰ্ভিচেছৰ কাৰণে যাতে আপোনাৰ ওচৰলৈ আহে। আপুনি তেনেকুৱা এটা নিজৰ ব্ৰেণ্ড ভেলু জেনেৰেট কৰক যাতে প্ৰতিটো ছাৰ্ভিচেছৰ কাৰণে গাঁৱত আপোনাৰ ওচৰলৈ মানুহ আহে। যেনেকৈ আপুনি পান কাৰ্ড ছাৰ্ভিচেছ দিলে, আধাৰ ছাৰ্ভিচেছ দিলে, পেঞ্চন ছাৰ্ভিচেছ দিলে, লেণ্ড ৰেকৰ্ডৰ ছাৰ্ভিচেছো দিলে, বেংকিং ছাৰ্ভিচেছো দিলে, ডিজিপে ছাৰ্ভিচেছো দিলে, ইঞ্চুৰেঞ্চ ছাৰ্ভিচেছো দিলে, গ্ৰামীণ ষ্ট'ৰ ছাৰ্ভিচেছো দিলে, ইলেক্ট্ৰিচিটি বিল, মোবাইল ৰিচাৰ্জ, তো গোটেইখিনি ছাৰ্ভিচেছ আপোনালোকে বহাওক যাতে বিজনেছটো ডাইভাৰ্চিফাই হয় আৰু যিকোনো কামৰ কাৰণে মানুহ আপোনাৰ ওচৰলৈ আহে। ছেকেণ্ডত আপোনাৰ কাম হ'ল যে গাঁৱত আপুনি ট্ৰাষ্ট আৰু ৰিলেশ্যনশ্বিপ বহাওক। ট্ৰাষ্ট আৰু ৰিলেশ্যনশ্বিপটো কেনেকৈ বহাব? কনচিষ্টেঞ্চি, ট্ৰেন্সপাৰেঞ্চি, পেচেণ্ট এছিষ্টেঞ্চ এণ্ড প্ৰব্লেম চলভিং। গাঁৱত যদি এবাৰ আপুনি নিজৰ ট্ৰাষ্ট আৰু ৰিলেশ্যন বনাই ল'ব পাৰিলে, তেতিয়াহ'লে বিজনেছ অট'মেটিকেলি বাঢ়িব। যদি গাঁৱত আপোনাৰ ট্ৰাষ্ট বেয়া, বিকজ আমাৰ মানুহখিনি একেই হয় গোটেইখিনি, গাঁৱত যোনখিনি গ্ৰাহক আহি থাকে সেইখিনি আপোনাৰ চাহ চিনাকি মানুহে আহি থাকে, ওচৰৰ মানুহখিনি আহি থাকে, ৰিপিটেডলি আহি থাকে। তো আপোনাৰ যিমান ৰিলেশ্যনশ্বিপ কেপেবিলিটি ভাল, মানুহৰ লগত আপুনি যিমান ভাল ৰিলেশ্যন বনাব পাৰে, মানুহক আপুনি যিমান ভাল ট্ৰাষ্ট দিব পাৰে, আৰু মানুহে আপোনাৰ ওপৰত যিমান বেছি ট্ৰাষ্ট কৰিব পাৰে, সিমানে আপোনাৰ বিজনেছ এইটো কি কয় বাঢ়িব। তাৰপিছত এনেকুৱা হ'ল যে ট্ৰাষ্ট আৰু ৰিলেশ্যনশ্বিপৰ আৰু এটা এডভান্টেজ আছে। ধৰি লওক গাঁৱৰ পৰা কোনোবা এজন মানুহে ভাবিলে যে মই PM কিষাণৰ অনলাইনৰ ফৰ্ম ফিল আপ এখন কৰিব যাওঁ, তেওঁৰ মাইণ্ডত প্ৰথমতে কাৰ নাম আহিব লাগিব? তেওঁৰ মাইণ্ডত প্ৰথমতে আপোনাৰ CSC নাম আহিব লাগিব। ঠিক আছে, আপোনাৰ CSC নাম কেতিয়া আহিব জানেনে? যেতিয়া তেখেতৰ লগত আপোনাৰ এটা ৰিলেশ্যন আছে বা আপোনাৰ CSCটোৰ ওপৰত তেখেতৰ এটা ট্ৰাষ্ট আছে। এই দুটা কাৰণতে তেখেতে যিকোনো এটা ছাৰ্ভিচেছ এইটো কি কয় মানে আপোনাৰ ওচৰলৈ ল'বৰ কাৰণে আহিব। লং টাৰ্ম ছাকচেছৰ কাৰণে এইটো বহুত ডাঙৰ কথা, ট্ৰাষ্ট এণ্ড ৰিলেশ্যনশ্বিপ। আপুনি কেতিয়া চেণ্টাৰ খোলে, কেতিয়া বন্ধ কৰে, আপোনাৰ ছাৰ্ভিচ চাৰ্জেছ কিমান হয়, আপুনি কিমান ক্লিয়াৰলি মানুহক কথাখিনি বুজাই দিব পাৰে, আপুনি আপোনাৰ গ্ৰাহকখিনি কিমান এছিষ্ট কৰে, ঠিক আছে, আপুনি গ্ৰাহকৰ প্ৰব্লেমবিলাক কুইকলি প্ৰফেচনেলি কেনেকৈ হেণ্ডেল কৰে, যিমানবিলাক আছে ন, ইয়াত গোটেইখিনি বস্তুৱে আপোনাৰ ট্ৰাষ্ট আৰু ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিবৰ কাৰণে আপোনাক সহায় কৰিব। ঠিক আছে, এতিয়া এক্সাম্পল হিচাপে ধৰি লওক গ্ৰাহকে যদি নাজানে, ঠিক আছে, যে আপোনাৰ ওচৰত পান কাৰ্ড এপ্লিকেশ্যন কৰিলে কিমান টকা খৰচ হয়, সেইটো হিডেন এটা ইনফৰমেশ্যন হৈ গ'ল তো। সেই হিডেন ইনফৰমেশ্যনটো পাব্লিক এটা কুৱেশ্যন মাৰ্ক এটাত থাকে। ঠিক আছে, যে মই যদি তালৈ যাওঁ পান কাৰ্ডটো কৰিবৰ কাৰণে কিমান টকা খৰচ হ'ব, 150, 200, 300, 400। কিন্তু আপোনাৰ যদি ছাৰ্ভিচ চাৰ্জেছটো অলৰেডি ট্ৰেন্সপেৰেণ্ট হৈ থাকে, ঠিক আছে, উইথ ক্লিয়াৰ ইনফৰমেশ্যন যদি থাকে, মানুহ আপোনাৰ ওচৰলৈ আহিও ভাল পায়। সেইকাৰণে মানুহ আজিকালি কি হয় আপুনি চাবচোন, মানুহ আজিকালি মলত গৈ পেলাই ভাল পায়। বিকজ কি কাৰণে ভাল পায়? বিকজ দ্য প্ৰাইচ ইজ ট্ৰেন্সপেৰেণ্ট। তো প্ৰাইচটো যিমান বেছি ট্ৰেন্সপেৰেণ্ট হ'ব ন, সিমানেই গ্ৰাহক আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, তাততো গৈ বাৰ্গেনিঙো নকৰে। ঠিক আছে, তো সেই ইক'চিষ্টেমটো ডেভেলপ কৰক, ট্ৰেন্সপেৰেঞ্চি ৰাখক, এছিষ্টেঞ্চ ৰাখক। আপোনালোকে এইখিনি কথা বুজি পায়, তথাপি মই এবাৰ এটা চিম্পল ভিডিঅ'ৰ জৰিয়তে এইটো কি কয় গোটেইখিনি কথা কম্পাইল কৰি দিছোঁ। তাৰপিছত আহিলে কি? মাৰ্কেটিং এণ্ড এৱেৰনেছ। এভৰি ছিংগল ডে বুলিও মই নকওঁ, সপ্তাহত এটলিষ্ট 2 বা 3 দিন এনেকুৱা ৰাখক, বিশেষকৈ বুধবাৰ, শনিবাৰ আৰু দেওবাৰ। এই 3টা বাৰ আপোনালোকে ৰাখক। এই 3টা বাৰত আপোনালোকে ছাৰ্ভিচ এক্সপানশ্যনৰ কথা ভাবক। গাঁৱৰ নতুন মানুহৰ ওচৰলৈ যাওক, ড'ৰ টু ড'ৰ ছাৰ্ভিচ আপোনালোকে প্ৰভাইড কৰক, লোকেল ইভেণ্ট আৰু ফেয়াৰ্ছত আপোনালোকে পাৰ্টিচিপেট কৰক, পঞ্চায়ত মিটিংছত যাওক। ঠিক আছে, লোকেল যদি গাঁৱত কিবা মেলা পাতিছে, কিবা পাতিছে, বিহু, যিকোনো অনুষ্ঠান হৈছে তাত আপোনালোকে পাৰ্টিচিপেট কৰক, নিজৰ ব্ৰেণ্ডিং এইটো কি কয় এষ্টাব্লিছ কৰিব চেষ্টা কৰক। পোষ্টাৰ্ছ এণ্ড বেনাৰ্ছ আপোনালোকে প্লেচ কৰক, যোনবিলাক বিজি এৰিয়া আছে গাঁৱৰ। মই এটা ভাবোঁ যে গাঁৱৰ আপোনাৰ যদি ধৰি লওক 3টা ক'ৰবাত তিনিআলি, চাৰিআলি বা স্কুল বা কলেজ বা যিকোনো জেগা আছে য'ত ধৰি লওক মানুহৰ ভিৰ ভাড়াকা হয়, আপোনাৰ ডেইলি বজাৰ আছে, কিবা আছে, তাত আপোনাৰ এখন বেনাৰ থাকিবই লাগে, কম্পালচৰি। আপুনি আপোনাৰ CSCত বেনাৰ নলগাওক, একো কথা নাই, কিন্তু তাত আপুনি সৰু এখন বেনাৰ হ'লেও লগাই থ'ব। ঠিক আছে, আৰু গাঁৱৰ আমাৰ ইয়াত কোনো ধৰণৰ মাৰ্কেটিং কৰিবৰ কাৰণে বেলেগ একো ৰুল এণ্ড ৰেষ্ট্ৰিকশ্যনো নাই। ঠিক আছে, আপোনাৰ নিজৰ গাঁও, আপোনাৰ কথা, আপোনাৰ মানুহ, গতিকে পোষ্টাৰ্ছ এণ্ড বেনাৰ্ছতো গুৰুত্ব দিব। হোৱাটছএপ গ্ৰুপ মই সদায় আগৰ পৰা কৈ থাকোঁ যে হোৱাটছএপ গ্ৰুপ এটা সদায় ফৰ্মেশ্যন কৰিব লাগে। আপুনি হোৱাটছএপত, ফেচবুকত, ইউটিউবত এভেইলেবল থাকিব লাগে। ঠিক আছে, সিও আপোনাৰ মানে বজাৰখনৰ প্ৰতি আপোনাৰ আকৰ্ষণটো ৰিপ্ৰেজেণ্ট কৰে, আৰু লগতে মানুহখিনিকো এৱেৰ কৰি ৰাখে যে এই ল'ৰাজনে মোক ইনফৰমেশ্যনখিনি দিছে। ধৰি লওক এতিয়া এনেকুৱা হয়, আপুনি এতিয়া শুনি আচৰিত হ'ব, আপুনি হোৱাটছএপত এইটো কিবা পোষ্ট এটা দিলে যে কিবা মানে APSC ৰিক্ৰুইটমেণ্ট এটা হৈছে বা ৰেলৱে ৰিক্ৰুইটমেণ্ট এটা হৈছে। ঠিক আছে, সেই যে মেছেজটো আপোনাৰ পৰা পালে যে, ঠিক আছে, সিও এটা বিজনেছ এক্সপানশ্যনৰ ৱে হয়। ত' ইনফৰমেশ্যনটো মই প্ৰথমতে ক'ৰ পৰা পালোঁ, তো সেইটো এটা বিজনেছ এক্সপেনশ্যন হয়। এতিয়া কুইকলি আপোনাৰ পইচাও খৰচ নহয়,
ইয়াত বোলে কিবা বহুত ডাঙৰ কিবা ইনভেষ্টমেণ্ট লাগিব, সেইটো নহয়, ঠিক আছে। তো আপোনালোকে আপডেটছ, নিউ ছাৰ্ভিচেছ হোৱাটছএপৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে এইটো কি কয় মানে ব্যৱহাৰ কৰক। আজিকালিতো জানে ফেচবুক এইটো কি কয় লোকেল এলগৰিথমত চলে। তো লোকেল মানে ধৰি লওক 50 কিলোমিটাৰ 20 কিলোমিটাৰ ৰেডিয়াছত আপুনি মানে বিজনেছ এক্সপানশ্যন কৰিবৰ কাৰণে ফেচবুক এটা বহুত ভাল ৱে হয়। মাৰ্কেট প্লেচো আছে, এডচেন্সো আছে, এইবিলাকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বিভিন্ন ধৰণৰ সময়ত। এতিয়া এইটো কি কাৰণে ইম্পৰ্টেণ্ট, এইটো এই কাৰণে ইম্পৰ্টেণ্ট মানে চব মানুহক চব ছাৰ্ভিচ নালাগে, ঠিক আছে। ওমেনৰ কাৰণে ছাৰ্ভিচেছ বেলেগ, ফাৰ্মাৰ্ছৰ কাৰণে বেলেগ, ইয়থৰ কাৰণে বেলেগ, ঠিক আছে। তো আপুনি গোটেই ছাৰ্ভিচেছখিনি ডেম'গ্ৰাফিক ৱাইজত ভাগ ভাগ কৰি পেলাওক, যে এইখিনি ছাৰ্ভিচ এইখিনি মানুহৰ কাৰণে, এইখিনি ছাৰ্ভিচ এইটো বয়সৰ মানুহৰ কাৰণে, এইখিনি ছাৰ্ভিচ কৃষকৰ কাৰণে, এইখিনি ছাৰ্ভিচ আপোনাৰ ষ্টুডেণ্টৰ কাৰণে, এইখিনি ছাৰ্ভিচ আনএমপ্লয়ড ইয়থৰ কাৰণে, ঠিক আছে। তো এইখিনি ছাৰ্ভিচ অন্য কোনোবা পেঞ্চনৰ কাৰণে, অ'কে। তো সেই আপুনি ডেম'গ্ৰাফিক অনুসৰি গোটেই ছাৰ্ভিচেছখিনি ডাইভাৰ্চিফাই কৰি পেলাওক আৰু গোটেই ছাৰ্ভিচেছখিনি আপুনি বেলেগ বেলেগ প্ৰকাৰে ফ'কাছ কৰিব। ওমেন ভাগে আপুনি ফ'কাছ কৰিব, ফাৰ্মাৰ্ছ ভাগে ফ'কাছ কৰিব, ইয়থক ইয়থ ভাগে ফ'কাছ কৰিব, ভেহিকল অ'নাৰ্ছক আপুনি ইঞ্চুৰেঞ্চৰ কাৰণে ফ'কাছ কৰিব। এতিয়া গাঁৱৰ এগৰাকী ধৰি লওক হাউচৱাইফগৰাকীক আপুনি মানে তেওঁ ঘৰত এনেই চিম্পল ধৰি লওক তেওঁ ঘৰত থাকে, তেওঁক যদি আপুনি বেলেগ কিবা অদ্ভুত ছাৰ্ভিচেছ এটা এইটো কিবা কথা বুজাবলৈ যায়, কিবা কাম আছে জানো, নাই। এতিয়া ফাৰ্মাৰ্ছক যদি মই কওঁ যে আপুনি মানে মটৰ ইঞ্চুৰেঞ্চ এটা লওক, ঠিক আছে, তেওঁ ঘৰতো গাড়ীয়ে নাই, তেওঁ কেলৈ ইঞ্চুৰেঞ্চ ল'ব, ঠিক আছে। এতিয়া বেলেগ যি পেঞ্চনাৰ এজনক যদি মই কওঁ এইটো কি কয় ৰেলৱে ৰিক্ৰুইটমেণ্ট ওলাইছে আপুনি এপ্লাই কৰক, এইটো লজিক কিবা আছে জানো, একো লজিক নাই। সেইকাৰণে যোনটো আপোনাৰ ডেম'গ্ৰাফিক আছে ন, ডিফাৰেণ্ট ডেম'গ্ৰাফিকক আপুনি ডিফাৰেণ্ট কেটেগৰীত ভাগ কৰি পেলাওক। তেতিয়া কি হ'ব, আপুনি টাৰ্গেট কৰিব পাৰিব যে এই জবটো তাত লিখা আছে ন বোলে 18 বছৰ বা 24 বছৰ, ইমান বছৰলৈকেহে এপ্লাই কৰিব পাৰিব। তাৰমানে আপুনি 18 বছৰ বা 24 বছৰ ব্যক্তিকহে এই বিষয়টোৰ কাৰণে টাৰ্গেট কৰিব, ঠিক আছে। তো তেনেকৈ আপুনি বিভিন্ন ধৰণৰ ডেম'গ্ৰাফিকত ফ'কাছ কৰিব পাৰে। তাৰপিছত আহিলে চেণ্টাৰ ফেচিলিটিত মই সদায় কৈ থাকোঁ এইটো কথা যে ইমান ডাঙৰ এইটো কি কয় বহুত কিবা পইচা ইনভেষ্ট কৰি পেলাই আপুনি মানে চেণ্টাৰটো বনাব নালাগে, কিন্তু এটা প্ৰফেশ্যনেল এনভাইৰনমেণ্ট সদায় থাকিব লাগে। প্ৰফেশ্যনেল এনভাইৰনমেণ্ট ইন দ্য চেন্স কি, কাৰণ আপুনি এজন ডিজিটেল অফিচাৰ হয়তো, মানুহে আপোনাৰ ওচৰলৈ গভৰ্ণমেণ্ট চাৰ্টিফিকেট বনাবৰ কাৰণে আহিছে, ডিফাৰেণ্ট ছাৰ্ভিচেছ ল'বৰ কাৰণে আহিছে, ঠিক আছে। আপুনি যদি ভালকৈ বহিবলৈ সুবিধা দিব পৰা নাই, তেওঁৰ লগত যদি কথা পতাৰ এইটো কি কয় সুবিধা তেওঁ নাই, ঠিক আপোনাক দেখিবলৈ এইটো কি কয় মানে কিবা বজাৰত এইটো কি কয় বহি থকা মানে মানুহৰ নিচিনা লাগিছে, আপুনি আনপ্ৰফেশ্যনেল এইটো কি কয় মানে কাপোৰ কিবা পিন্ধি আছে, ঠিক আছে। তো লেতেৰা পেতেৰা লাগিছে গোটেইখন, মানে জাংক হৈ আছে গোটেই হেৰিটো, তো তেতিয়া সেইটো এটা প্ৰফেশ্যনেল বা এফিচিয়েণ্ট এনভাইৰনমেণ্ট নহয়। তো সেইটো সদায় গুৰুত্ব দিব আপোনালোকে, নিট এণ্ড ক্লিন কৰি ৰাখিব, সদায় নিজৰ CAC-টো এইটো কি কয় মানে কমফৰ্টেবল কৰি ৰাখিব, এটা প্ৰফেশ্যনেল এনভাইৰনমেণ্ট সদায় ৰাখিব, ঠিক আছে। ছিটিং কেপাচিটিটো একদম মাষ্ট হয়, এটলিষ্ট 5 to 6 ছিটিং কেপাচিটি আমাক লাগে। ইণ্টাৰনেট বেকআপ চাওক, মানুহৰ চবতকৈ ডাঙৰ বস্তু কি হয়, মানুহৰ চবতকৈ ডাঙৰ বস্তু হৈছে টাইম, অ'কে। আজি আপোনাৰ ওচৰত যদি ইণ্টাৰনেট বেকআপ আৰু যদি আপোনাৰ মানে পাৱাৰ বেকআপ নাই ন, আপুনি CAC-ত বহুত বেছি লং টাৰ্মত ৰেচত আপুনি যাব নোৱাৰিব। গতিকে ইণ্টাৰনেটটো স্পীড হ'ব লাগে, মই সদায় আগৰ পৰাই কৈ থাকোঁ। এয়াৰ ফাইবাৰ আপুনি আজিকালি অলমষ্ট চব জেগাতে আহি গৈছে, 4G এৰিয়া 5G এৰিয়া চবতে এয়াৰ ফাইবাৰ আহি গৈছে। ইণ্টাৰনেটটোতো মানে ষ্টেবল আপোনাক লাগে। আমি এটা বহুতে মোবাইল হটস্পট ইউজ কৰি পেলাই মানে ইউজ কৰি থাকোঁ, সেইটো বেকআপহে হয় আপোনাৰ। নৰ্মেল আপুনি এটা ৰিলায়েবল ইণ্টাৰনেট ৰুটাৰ আপুনি ইউজ কৰক, মাষ্ট হেভ। আপুনি আজিয়ে নিজৰ ছাৰ্ভিচ প্ৰভাইডাৰৰ লগত কথা পাতি মাষ্ট হেভ আপুনি ইণ্টাৰনেট বেকআপটো লওক আৰু পাৱাৰ বেকআপ এটা লওক। আৰু মনত ৰাখিব প্ৰিণ্টাৰ বেকআপ এটাও ৰাখিব দেই, এইটো বহুত ইম্পৰ্টেণ্ট কথা। প্ৰিণ্টাৰটো মানে এটা ইলেক্ট্ৰনিক বস্তু ন, কেতিয়াবা বেয়া হৈ যাব পাৰে। তো আপুনি এনেকুৱাকৈ ৰাখিব যে প্ৰিণ্টাৰ বেকআপ এটাও ৰাখিব, ঠিক আছে। কেতিয়াবা লাষ্ট ডেটৰ কিবা কাম থাকিলে বা ধৰি লওক কিছুমান শাৰীত কিছুমান মানুহ আছে বোলে আজিহে সেইটো কাম, আৰু সেইদিনতে চাবচোন আপোনাৰ প্ৰিণ্টাৰটো বেয়া হৈ থাকিব। তো সেইকাৰণে প্ৰিণ্টাৰৰ বেকআপটো আপুনি ৰাখিব। আৰু সকলোৰে এটা মেইনটেনেঞ্চ টাইম থাকে, প্ৰিণ্টাৰৰ মেইনটেনেঞ্চ টাইম থাকে, কম্পিউটাৰৰ থাকে, লেপটপৰ থাকে, ঠিক আছে। তো সেই মেইনটেনেঞ্চ টাইমটো আপুনি ৰেগুলাৰলি আপুনি সেইটো মেইনটেইন কৰি ৰাখিব। তাৰপিছত পাৰ্টনাৰশ্বিপ। এতিয়া পাৰ্টনাৰশ্বিপ মানে কি হয়, পাৰ্টনাৰশ্বিপ মানে হৈছে যে য'ৰ পৰা বাল্ক আমাৰ ওচৰলৈ কাষ্টমাৰ আহে, স্কুল, পঞ্চায়ত, লোকেল বিজনেছ, যোনখিনি ওচৰত বাল্কত আমাৰ ওচৰলৈ বিজনেছ অহাৰ অপৰচুনিটি থাকে, সদায় কৈ থাকোঁ মই তেওঁলোকৰ লগত পাৰ্টনাৰশ্বিপ কৰিব, তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ মানে তেওঁলোককো আমাৰ ওচৰলৈ মাতিব, আমাৰ CAC-লে তেওঁলোকক মাতিব, যিসকল অথৰিটি থাকে তেওঁলোকৰ চা চিনাকি হ'ব, আপোনালোকৰ তালৈ গৈ থাকিব। সদায় বিজনেছ কৰিব লাগিব বুলি কি কথা আছে? সদায় আপুনি ৰাতিপুৱা এইটো কি কয় CAC-লে আহিলে বোলে ঘৰলৈ যাওঁতে লাখ টকা লৈ যাম বুলি কি কথা আছে? আপুনি পাৰ্টনাৰশ্বিপ বিল্ড কৰক। যেতিয়া পাৰ্টনাৰশ্বিপ লাহে লাহে বিল্ড হ'ব, বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ্ছবিলাকৰ লগত পাৰ্টনাৰশ্বিপ বিল্ড হ'ব, পঞ্চায়ত অফিচিয়েলছসকলৰ লগত বা আপোনাৰ ইলেক্টেড মেম্বাৰ্ছসকলৰ লগত বা স্কুলছবিলাকৰ লগত বা ওচৰত কিবা অৰ্গেনাইজেশ্যনছ আছে, কিবা বিজনেছ আছে, ঠিক আছে, সেইবিলাকৰ লগত। তো তেতিয়া কি হ'ব, আপোনাৰ সেই পাৰ্টনাৰশ্বিপবিলাকে বিজনেছ আপোনাক দিব,
ঠিক আছে? তো তাৰ কাৰণে কি হয় অকণমান নিজে প্ৰফেচনেল হ'ব লাগে হা, বিকজ এইবিলাক ক্ষেত্ৰত এনেকুৱা হয় এতিয়া স্কুলত যেতিয়া আপোনাক কথা পাতিব গৈ আছে, আপোনাক ধৰি লওক আজি মানে 20জন ল'ৰা ছোৱালীৰ ওচৰত কৈ দিলে যে তুমি CSC ছাৰ্ভিচেছৰ বিষয়ে কোৱা, ঠিক আছে? তো সেইকণ সময়ত যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল নহয়, তেতিয়াহ'লে কিন্তু পাৰ্টনাৰশ্বিপত চবতকৈ ডাঙৰ বস্তুটো হৈছে কমিউনিকেশ্যন। গাঁৱৰ প্ৰধান হওক বা পঞ্চায়ত হওক, অফিচেছ হওক, এইবিলাক জেগাত হওক, সদায় প্ৰফেচনেল আৰু মানে আপোনাৰ ফৰ্মেল এটায়াৰত যাব, যাতে তেওঁলোকে আপোনাৰ ওচৰত, এতিয়া বহুতে আমাৰ দেখিছোঁ কিবা কেম্প কৰিবলৈ যায় হাফ পেণ্ট পিন্ধি যায়, কিবা পিন্ধি যায়, তো সেইবিলাক আনপ্ৰফেচনেল। সেইবিলাক মানুহে আপোনাক গুৰুত্বই নিদিব, আপুনি ক'ৰবাত যাওকচোন তেনেকৈ কিবা এটায়াৰ লৈ পেলাই কিবাৰ নিচিনাকৈ গৈ, অ'কে? তো অকণমান মানে ক্লিন হৈ থাকিব, প্ৰফেচনেল হৈ থাকিব, ফৰ্মেল হৈ থাকিব, আৰু তেওঁলোকৰ লগত যেতিয়া পাৰ্টনাৰশ্বিপ কৰিবৰ কাৰণে যায়, কথা পাতিবৰ কাৰণে যায়, তেতিয়া প্ৰফেচনেল এটায়াৰটো মেইনটেইন কৰিব, ঠিক আছে? মই কোৱা নাই যে একদম দামী দামী কাপোৰ, দামী দামী জোতা কিবা কিবি পিন্ধিব লাগে, বাট প্ৰফেচনেল, ঠিক আছে? যোনটো আপুনি নিজেই যেতিয়া মিৰৰত দেখে, আপুনি তেতিয়া ভাবে যে অঁ ঠিক আছে। কেতিয়াবা এনেকুৱা কিছুমান জেগা হয়, মোৰো হৈছে, তেনেকুৱা জেগাবিলাকত মই উঠি যাবলৈ বেয়া পাওঁ, ষ্টেজলৈ উঠি যাবলৈ বেয়া পাওঁ, বা তেনেকুৱা জেগাত মই নিজকে চিনাকি দিবলৈ বেয়া পাওঁ। তেনেকুৱা যাতে অৱস্থা হ'ব নালাগে। আপুনি বোলে পঞ্চায়তত 10জন মানুহ বহি আছে, আপুনি এইটো কি কয় মানে এনেই টি চাৰ্ট এটা হাফ পেণ্ট এটা পিন্ধি পেলাই গ'ল, তাত আপুনি সোমাবলৈ আপোনাৰ বেয়া লাগিব ন? তো তেনেকুৱা চিটুৱেশ্যন এটা হ'ব নালাগে যাতে, ঠিক আছে? তো আমি কনক্লুজন কৰোঁ। তো কনক্লুজনত কি হয়, মই আজি মানে বিজনেছৰ বিষয়ে ডিছকাশ্যন কৰিব বিচৰা নাই ইয়াত, যে মানে কিমান আপুনি ইনকাম কৰিব বিজনেছৰ বিষয়ে একেবাৰে আজি মই মানে আপোনালোকক জনাব বিচৰা নাই। মই এইটো জনাব বিচাৰিছোঁ যে একচুৱেলি CSC চেণ্টাৰৰ ৰুৰেল বিজনেছটো কি হয়। কাৰণ আপুনি যদি আপোনাৰ গাঁওখন বুজি নাপায়, আপুনি যদি ৰুৰেল বিজনেছটো যদি বুজি নাপায়, তেতিয়াহ'লে কেনেকৈ আপুনি নতুন মানে অপৰচুনিটি বিচাৰি পাব গাঁৱত। তো এই কলেবৰেশ্যন, চেণ্টাৰ ফেচিলিটিত আপগ্ৰেডেশ্যন, ডেমোগ্ৰাফিক ফ'কাছ, মাৰ্কেটিং এণ্ড এৱেৰনেছ, বিল্ড ট্ৰাষ্ট এণ্ড ৰিলেশ্যনশ্বিপ, এক্সপাণ্ড নিউ ছাৰ্ভিচ, তো এই যোনকেইটা 6টা পইণ্ট আপোনালোকৰ লগত ক'লোঁ, মই আশা কৰোঁ আপোনালোকে যদি বুজি পাইছে এই 6টা পইণ্ট, তেতিয়াহ'লে ভৱিষ্যতে গাঁৱত আপোনালোকৰ নিজৰ গাঁৱত, নিজৰ পঞ্চায়তত, নিজৰ এৰিয়াত ভাল বিজনেছ আপোনালোকে গ্ৰ' কৰিব পাৰিব। তো থেংক ইউ। আজিলৈ আপোনালোকক বিদায় দিছোঁ। আশা কৰোঁ আকৌ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।